জমিয়ত উলেমা হিন্দে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এটা FIR অৰ্থাৎ গোচৰ ৰুজু কৰিবৰ কাৰণে দাবী জনাইছে। এই দাবী তেওঁলোকে জনাইছে অসমত চলি থকা উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ, অৰ্থাৎ জমিয়তে উচ্ছেদৰ বিৰোধিতা কৰিছে। এই জমিয়তক অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰে? এই জমিয়তক অসমৰ পৰা প্ৰতিনিধিত্ব কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু ধুবুৰীৰে প্ৰাক্তন সাংসদ তথা AIUDFৰ নেতা বদৰুদ্দিন আজমলে। ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমল অসমত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, কিন্তু নতুন দিল্লীত জমিয়তৰ মিটিঙত বন্ধু। এই দুই বন্ধুৰ সংগঠনে মাননীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদ্গাৰ কৰিছে, তেওঁলোকে তেওঁৰ পদত্যাগ দাবী কৰিছে আৰু এটা FIR ৰুজু কৰাৰ বিষয়ে কৈছে। এতিয়া আহোঁ আমি জমিয়তৰ বিষয়। জমিয়ত কোন? জমিয়ত হ'ল অসম আন্দোলনৰ বিৰোধিতা কৰা, ভাষা আন্দোলনৰ বিৰোধিতা কৰা, অসমৰ উন্নয়নৰ বিৰোধিতা কৰা আৰু অসমত মিয়া মুছলমানৰ জনবিস্ফোৰণক সমৰ্থন কৰা এটা সংগঠন। এই সংগঠনে 1982 চনত কলকাতাত এক অধিৱেশন পাতি অসম আন্দোলনৰ বিৰোধিতা কৰিছিল আৰু সেই অধিৱেশন উন্মোচন কৰিছিলে জ্যোতি বসুৱে, আৰু তালৈ অসমৰ এগৰাকী বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই গৈছিলে। আৰু তাৰ পৰাই আৰম্ভ হৈছিলে ভাৰতব্যাপী অসম আন্দোলনৰ বিৰুদ্ধে এটা অভিযান। বামপন্থীসকলে এটা অভিযান আৰম্ভ কৰিছিল, অৰ্থাৎ অসম আন্দোলনৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছ আৰু বামপন্থীক সহযোগ কৰা বা উচতনি দিয়া মূল সংগঠনটো আছিল জমিয়ত। পৰৱৰ্তী সময়ত জমিয়তে অসমত কেইবাবাৰো অৰাজকতাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল। হিতেশ্বৰ শইকীয়াৰ চৰকাৰ বগাৰাই দিম বুলি জমিয়তে ধমকি দিছিল। জমিয়তে অসমত এজনো বিদেশী নাই বুলি ক'বলৈ প্ৰয়াস কৰি আহিছে। জমিয়তে অসম আৰু অসমীয়াৰ স্বাভিমানৰ কথা যেতিয়াই আহে তেতিয়াই জমিয়তে সদায় বিৰোধিতা কৰি আহিছে। জমিয়তে NRCৰ সময়ত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বৰপেটা আৰু অন্যান্য জেগাত NRCৰ পাইলট প্ৰজেক্টৰ কাম যেতিয়া আৰম্ভ হৈছিল, তেতিয়া জমিয়তৰ আহ্বান আৰু নেতৃত্বতেই এক উত্তপ্ত পৰিস্থিতি, অগ্নিসংযোগৰ দৰে ঘটনা বৰপেটাত সংঘটিত হৈছিল। আমচুৰ দৰে সংগঠন জমিয়তৰ সহযোগী সংগঠন। AIUDF জমিয়তৰ বুকুচাত জন্ম হোৱা সংগঠন। কংগ্ৰেছ জমিয়তৰ নিৰ্দেশত উঠা বহা কৰা এটা দল। গতিকে এই আমব্ৰেলা এটা অৰ্গেনাইজেশ্যন, এটা তেওঁলোকে এক প্ৰকাৰে জমিয়তৰ নেতৃত্বত এই সকলোবোৰ সংগঠনে কাম কৰে আৰু সেই সংগঠনে আজি মাননীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে গোচৰ ৰুজু কৰাৰ কথা কৈছে। তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক আহ্বান জনাইছে গোচৰ ৰুজু কৰিবৰ কাৰণে, তেওঁৰ পদত্যাগ দাবী কৰিছে। আমি জমিয়তৰ এই দাবীক নস্যাৎ কৰিছোঁ। এইকাৰণে নস্যাৎ কৰিছোঁ, অসমৰ সকলো জাতীয় সংগঠন, অসমৰ সকলো